1 2 1 2 1 2 1 2 4 5 6 7 ৰঙালী বিহুলৈ মাজত মাত্ৰ এটা মাহ বাকী আৰু দেখিবলৈ পোৱা গৈছে যে যোগীঘোপা কেশাবাৰীত বিহু নাচ আৰু ঢোল বাদৰ কৰ্মশালা দেখিবলৈ পোৱা গৈছে। মোৰ সঠিক এই দৃশ্যাংশ দেখুৱাব কাৰণ যে অসমীয়া বাপতিসাহোন যি ৰঙালী বিহু আৰু ৰঙালী বিহুলৈ মাজত মাত্ৰ এটা মাহ বাকী আৰু এই বাকীত দেখিবলৈ পোৱা গৈছে বিহুৰ বাবে প্ৰস্তুতি আৰু কৰ্মশালা আয়োজন কৰিছিল যোগীঘোপা কেশাবাৰীৰ যি চিত্ৰলেখা কলা শিক্ষা বিদ্যালয়ৰ উদ্যোগত। মোৰ লগত এই উদ্যোক্তাসকল আছে, তেওঁৰ পৰা জানিম কি ক'ব দাদা আপোনালোকৰ যি বিহুলৈ মাত্ৰ এটা মাহ বাকী বিহুৰ প্ৰস্তুতি। নমস্কাৰ ল'ব কেশাবাৰী চিত্ৰলেখা কলা শিক্ষা বিদ্যালয়ৰ উদ্যোগত আমি 7দিনীয়া কাৰ্যসূচীৰে এই কৰ্মশালাখনি আজি শুভাৰম্ভ কৰা হ'ল আৰু এই কৰ্মশালাখনি 18 মাৰ্চলৈকে থাকিব। তো আমাৰ উদ্দেশ্য কি, আমি প্ৰথমবাৰৰ পৰা এইবাৰ কৰিছোঁ, আগতে ইয়াতে কেতিয়াও এনেকুৱা ধৰণৰ কৰ্মশালা হোৱা নাছিল। তো আমি চিন্তা কৰিছোঁ যে ইয়াতে মোটামুটি 15ৰ পৰা 20খন গাঁৱৰ ল'ৰা ছোৱালী আহিছে। তো এই অঞ্চলত এটা বিহুৰ যি বিষয়বস্তু যাতে উঠি অহা প্ৰজন্মই গম পায়, যিহেতু আমি অসমীয়া জাতি আৰু বিহু আমাৰ অসমীয়া বাপতিসাহোন, গতিকে আমি মানে আশা কৰোঁ যে প্ৰতিগৰাকী বা প্ৰতিজন অসমবাসীয়ে বা প্ৰতিজন অসমীয়াই বিহুৰ বিষয়ে জানিব লাগে বা উঠি অহা প্ৰজন্মই বিহুৰ বিষয়ে জানিব লাগে আৰু সেইটো উদ্দেশ্য আগত লৈ আৰু যিহেতু সন্মুখত বিহু, আমি সেই উদ্দেশ্য আগত লৈ এই কৰ্মশালাখনি 7দিনীয়াকৈ আয়োজন কৰিছোঁ। আজি আমি প্ৰথম আৰম্ভণি কৰিলোঁ। আপোনালোকৰ গাঁৱত প্ৰথমবাৰ হয়, আমাৰ গাঁৱত প্ৰথমবাৰ হৈছে। কেনেকুৱা সঁহাৰি পাইছে গাঁৱত? সঁহাৰি যথেষ্ট পাইছোঁ। আপোনালোকে দেখিছে ইয়াতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা মোটামুটি 100 হৈছে আৰু যিখিনি অভিভাৱক আছে তেওঁলোকে আমাক সহযোগ কৰিছে আৰু যাৰ কাৰণে আমি অনুষ্ঠান আজি কৰিবলৈ সক্ষম হৈছোঁ। হয়, আচলতে ক'ব লাগিব যি মাথত এটা মাহ বাকী থকাতে দেখিবলৈ পোৱা গৈছে যে বিহুৰ প্ৰস্তুতি। মোৰ সঠিক সেই দৃশ্যাংশ দেখুৱাই আছে কাৰণ কেশাবাৰীৰ এইধৰণে কণ শিশুক ভাইটি ভণ্টিসকল এইদৰে তেওঁলোকৰ বিহু নাচে। জ্যেষ্ঠ লোক আছে এই অঞ্চলত, তেওঁৰ পৰা জানিম কি ক'ব খুৰা। আপোনালোকৰ গাঁৱত দেখিবলৈ পোৱা গৈছে যে এমাহ আগতে আপোনালোকে বিহুৰ প্ৰস্তুতি চলাইছে, কি ক'ব? খুব ভাল পদক্ষেপ, তাৰ কাৰণে মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ কেশাবাৰী গাঁও বহু উন্নত, আমাৰ যিসকল ল'ৰা ছোৱালী আছে তেনেকুৱা স্কোপ কেতিয়াও নাপায়। ক'ত শিক্ষা দীক্ষা লোৱাৰ কাৰণে আগ্ৰহী ল'ৰা ছোৱালী যথেষ্ট আছে, কিন্তু কথা হ'ল কি সুবিধাটো নাপায়। গতিকে আজি আমাৰ এই চিত্ৰলেখা বিদ্যালয়ৰ উদ্যোক্তাসকলে যিটো পদক্ষেপ লৈছে, এই পদক্ষেপটো মই লোৱাৰ কাৰণে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও নিশ্চয় এনেকুৱা পদক্ষেপ ল'ব বুলি আশা ৰাখিছোঁ, যাতে আমাৰ এই উন্নত গাঁৱৰ ল'ৰা ছোৱালীসকলে এনেকুৱা অনুষ্ঠানৰ যোগেদি বিহু নাচ ঢোল বাদন সকলো দিশতে শিক্ষা দীক্ষা লাভ কৰি আগন্তুক বিহু মঞ্চত উঠিব পাৰে, তাৰে কামনা কৰিছোঁ। আচলতে ক'ব লাগিব যে প্ৰতিজনে উৎসাহ দেখিবলৈ পোৱা গৈছে কাৰণ সমাগত যিহেতু এমাহ বাকী থকাতে এইদৰে প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে যে কেশাবাৰীৰ যি চিত্ৰলেখা কলা শিক্ষা বিদ্যালয়ৰ উদ্যোগত এই অনুষ্ঠিত হৈছে এই কৰ্মশালা আৰু এই কৰ্মশালা দেখিবলৈ পোৱা গৈছে যে কোন ভাইটি ভণ্টিসকলে ইয়াত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।